যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰত শ্ৰী সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। আমাৰো পিছে এই অধিৱেশনলৈ যোৱাৰ সৌভাগ্য ঘটিল। গৈ পায়েই আমি শিবিৰত বস্তু-বাহানি থৈ নামঘৰলৈ বুলি ওলালোঁ। প্ৰথমে নামঘৰতে গুৰুজনাক সেৱা এভাগ জনালোঁ। নামঘৰত সেৱা জনাই আমি বাণিজ্য মেলাৰ পৰা আহোঁগৈ বুলি ওলালোঁ। বাণিজ্য মেলাত থকা গোটেইখিনি দোকান অৱশ্যে ঘূৰিব নোৱাৰিলোঁ, তথাপি মাহঁতলৈ বেগ দুটামান ল'লোঁ আৰু দুটামান বস্তু চাই মেলি আমি পুনৰ শিবিৰলৈ বুলি ওলালোঁ। আৰু শিবিৰত ইমনক কিবা এটা খুৱাই লৈ শুবলৈ দিলোঁ আৰু আমিও শুবলৈ ল'লোঁ, কাৰণ ৰাতিপুৱা শোভাযাত্ৰা আছিল, ভাগৱত ভ্ৰমণ আছিল, সোনকালে উঠিব লাগিব। আকৌ ৰাতিপুৱা শুই উঠি গা পা ধুই অলপ ওলাই আহিলোঁ। এয়া দেখিছেনে কেন্দ্ৰীয় সেনাবাহিনী শিবিৰ, ইমান ধুনীয়াকৈ সজাই তুলিছে। অসমৰ থলুৱা সম্পদেৰে শিবিৰৰ সন্মুখভাগ ভৰাই তুলিছে। এয়া দেখিছেনে অসমৰ থলুৱা সম্পদবোৰেৰে কেনেকৈ ইমান ধুনীয়াকৈ সজাই তুলিছে। আগতে অৱশ্যে এই শিবিৰত থকা সৌভাগ্য মোৰো হৈছিল দুবাৰমান। এয়া দেখিছেনে শিপিনী তাঁত বৈ থকা। চাহৰ বাগান। আৰু আমি পুনৰ এবাৰ বাণিজ্য মেলালৈ গ'লোঁ, কিয়নো ককাকে ইমনক ঢোল এটা কিনি দিম বুলি কৈছিল আৰু তাতে দেখিলোঁ ইয়াত চক্ৰবেহু। আৰু এয়া হ'ল আইফেল টাৱাৰ, কি ধুনীয়াকৈ সজাইছিলে। আৰু আহি দেখিলোঁ যে পতাকা উত্তোলন হ'ল আৰু শোভাযাত্ৰাও আৰম্ভ হৈ গ'ল। এই সাংস্কৃতিক শোভাযাত্ৰা অসমৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক গোষ্ঠীয়ে ভাগ লৈছিল। আৰু এয়া দেখিছেনে ভোজনালয়, হাজাৰ হাজাৰ ভকতে একেলগে সিদ্ধ গ্ৰহণ কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছিল এই ভোজনালয়। আৰু তাৰ পিছতেই আমি তাৰ পৰা ওলাই আহিলোঁ। আহি ভোক লগাত আমি কিবা এটা খাই লওঁ বুলি ধাবাত সোমালোঁ। আৰু এয়া সকলোৱে খাই বৈ মুখত পাণ এখন সোমাই পুনৰ ঘৰলৈ বুলি ওলালোঁ। আৰু ইয়াত দেখিছেনে ইমনে ঢোলটো পাই কি ফূৰ্তি, গোটেই ৰাস্তা বজাই যাব লাগে। আৰু তাৰ পাছতে মৰাণৰ মনভৰিত সোমাই ঘৰলৈ বুলি দুটামান মিঠাই ল'লোঁ। আৰু আজিলৈ ইমানেই। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।